নমস্কাৰ মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ যি বিশেষ এটা ভিডিঅ' লৈ আজি আপোনালোকক আহিছোঁ জয়তে মই ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ অনাগত দিনবোৰ সকলোৰে সুখ আৰু সমৃদ্ধি হওক ইয়াৰ আমি কামনা কৰিলোঁ ভোগালী মানে হ'ল যে এই সময়ত আমাৰ শস্যবিলাক আমাৰ বিশেষকৈ ধান যিসকলে খেতি কৰে বা আমাৰ ইয়াত যিখিনি শস্য হয় সেইখিনি এটা নতুন বন মানুহৰ গৰ্ভত হৈ থাকে বিশেষকৈ শাক পাচলি উইণ্টাৰ যিখিনি জাৰকালিৰ যি শাক পাচলি সেইবোৰত নতুন বন হৈ থাকে আৰু ইতিমধ্যে ধানো নতুন বন হৈ থাকে তো এই গোটেইখিনি মিলাই পেলাই আমাৰ ভোগালী আমি উৎসৱটো পালন কৰোঁ আৰু এই সময়তে মানুহৰ খোৱা বোৱাৰ প্ৰবন্ধ যথেষ্ট থাকে বা বহুতখিনি পিঠা পনা ইত্যাদি বিভিন্ন বস্তু ঘৰুৱা বস্তু বনোৱা হয় ইয়াৰ লগে লগে মই ভাবিলোঁ আৰু এটা কথা প্ৰাসংগিক হৈ আছে আহিবলৈকে দুমাহৰ পিছত মাৰ্চত আমি বৰষুণ সাধাৰণতে পাওঁ মাটিবিলাক আমাৰ উৰ্বৰা হৈ যায় লাহে লাহে আমি মন কৰিছোঁ যে আৰু এতিয়া ঠাণ্ডা লাহে লাহে শেষ হ'ব আৰু এক দুমাহৰ পিছতে আমি নতুনকৈ বৰষুণ আমি এক্সপিৰিয়েঞ্চ কৰিম নতুনকৈ আমি বৰষুণ পাম আমি এটা কথা লক্ষ্য কৰিছোঁ যে বহুতেই আজিকালি ধানৰ পথাৰবিলাকত ধান খেতি কৰিবলৈ অলপ অনীহা প্ৰকাশ কৰিছে কাৰণটো হৈছে স্বাভাৱিক কথা যে হয়তো ইকনমিকেলি ভাইবল নহয় বা অৰ্থনৈতিকভাৱে হয়তো তাক ৰিটাৰ্ণ যিমান পাব লাগে সিমান ৰিটাৰ্ণ আমি পোৱা নেদেখোঁ কিন্তু তাৰ লগে লগে কিছুমান বেলেগ শস্য আমি দেখিছোঁ ব্যৱসায়িক ভিত্তি কৰিবলৈ লৈছে ইয়াৰ ভিতৰতে উল্লেখযোগ্য শস্য হ'ল কল তো কলৰ খেতি ব্যৱসায়িক ভিত্তি মানুহে কৰিবলৈ লৈছে তাৰ এটা উন্নত ভেৰাইটি হ'ল G9 তো যোৱা বছৰ আমিও G9 বহুত পুলি আমি যোগান ধৰিছোঁ তাৰ ভিতৰতে মই ভাবিলোঁ কেইটামান আমাৰ নিজৰ ববীয়াক আমি ঘৰত লগাই চাওঁ ইয়াৰনো ৰিজাল্ট কেনেকুৱা হয় মোৰ অকণমান লগোৱা দেৰি হ'ল আমি হয়তো জুন জুলাই মাহৰ ফালে আমি লগালোঁ এই আপুনি কল থকা মোৰ সন্মুখত যিটো কল দেখিছে এইটো হ'ল আপোনাৰ G9 কলৰ ভেৰাইটি মই দেখিছোঁ সুন্দৰ ৰিজাল্ট আমি দিয়াৰ ভিতৰত প্ৰধানকৈ আমি পল্ট্ৰি লিটাৰ বা মুৰ্গী গোবৰ আমি দিছিলোঁ অলপমান ভলিউমত দিছিলোঁ আৰু লগে লগে মিৰট পটাছ অলপ আমি দিছিলোঁ কল কেনেকৈ লগাব লাগে কেনেকৈ কি কৰিবলৈ ইয়াৰ মানে ব্যৱসায়িক ভিত্তি লাভালাভৰ বিষয়ে আমি অলৰেডি ভিডিঅ' দি থৈছোঁ তথাপিতো মই ভাবিলোঁ ইয়াত আপুনি আপোনাৰ অনুজ্ঞা দিওঁ কাৰোবাৰ যদি আপোনাৰ ওখ শ্ৰেণীকৈ মাটি পৰি আছে আপোনাৰ হাতত তেতিয়াহ'লে আপুনি স্বাভাৱিকতে কল লগাব পাৰে ব্যৱসায় ভিত্তিৰ উপৰিও ঘৰুৱাকৈও ইয়াক লগাব পাৰে আৰু খাবলৈও কলটো অত্যন্ত সুন্দৰ যিকেইটুকুৰা কল আমাৰ হাতত আমি ইতিমধ্যে ভোগ কৰি চাইছোঁ বা খাই চাইছোঁ আমি দেখিছোঁ অত্যন্ত সুন্দৰ কল ব্যৱসায়িক ভিত্তি ইয়াৰ লাভালাভ স্বাভাৱিকতে হ'ব ইতিমধ্যে মই আপোনাক কলৰ বিষয়ে কৈছে যে G9 কলৰ পুলি ইতিমধ্যে আমাৰ হাতত পাবহি 2 দিনৰ ভিতৰত আমি পাবহি আৰু ফেব্ৰুৱাৰী শেষৰ ফালে আমি পুলি উপলব্ধ হৈ যাব আপোনালোকে সেইমতে জেগা যোগাযোগ কৰক ইয়াৰ পাছত যিটো শস্য আপোনালোকে চিনাকি কৰি দিব যে এইটো আন একো নহয় এইটো অমিতা সকলোৱে চিনি পায় কিন্তু আজি কিছু বছৰৰ পৰা অমিতাৰ খেতিৰ ব্যৱসায়িক ভিত্তি কৰাৰ উৎসাহ যথেষ্ট দেখা গৈছে ইয়াৰ ভিতৰত দুটা ভেৰাইটি আমি দেখোঁ যে যথেষ্ট জনপ্ৰিয় বিশেষকৈ ৰেড লেডি আৰু আনটো হ'ল স্বপ্না ভেৰাইটিটো আমি যোৱা বছৰ আগৰ বছৰ আমি স্বপ্না ভেৰাইটি কমাৰ্চিয়েলি কৰিছিলোঁ এতিয়া বছৰ আমি কমাৰ্চিয়েলি কৰা নাই তথাপিতো ঘৰত লগাই থোৱা দুটামান পুলি মই আপোনালোকক নমুনা হিচাপে দেখুৱালোঁ অতি সোনকালে প্ৰডাকশ্যন হয় আপুনি বিশেষকৈ যদি আপুনি বহাগত লগায় তেতিয়াহ'লে আপুনি অক্টোবৰ নৱেম্বৰ ইয়াৰ আপুনি উৎপাদন পাব পাৰে মানে আমি দেখিছোঁ 7-8 মাহৰ ভিতৰত আমি ইয়াৰ উৎপাদন পাই যাওঁ গতিকে এবছৰৰ ভিতৰত ইমান সুন্দৰ এটা ক্ৰপ ইমান সুন্দৰ ৰিজাল্ট ইয়াৰ আহে মই ভাবোঁ স্বাভাৱিকতে এইটো কৰিব পাৰে খালি এটা কথা লক্ষ্য কৰিবলগীয়া যাতে পানী জমা নহয় অমিতা কেনেকৈ কৰিব লাগে কি কৰিব লাগে সেইখিনি ভিডিঅ'ৰ ইনফৰ্মেশ্যন আমাৰ অলৰেডি আগৰ ভিডিঅ'ত আপোনালোকে পাবই আৰু ইয়াৰ উপৰি আৰু আমি কথা কওঁ ইয়াৰ যিখিনি পুলি সেইখিনি আমি যোগান ধৰিব পাৰিম আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আপোনালোকে ইয়াৰ পুলি আপোনালোকে পাই যাব মই ভাবোঁ আপোনালোকে যোগাযোগ ৰাখিব আৰু অমিতা খেতি কৰি আপোনালোকে লাভৱান হ'ব পাৰিব অমিতাৰ পাছত যিটো ফল আপোনালোকক চিনাকি কৰি দিব খোজোঁ চিনাকি কৰি দিব দৰকাৰেই নাই প্ৰয়োজন নাই আজিকালি খুব সৰহকৈ আমি দেখিছোঁ অসমত বিভিন্ন অঞ্চলত আপোনাৰ বগৰী খেতি কৰা দেখা যায় বগৰী এটা লাভজনক খেতি হিচাপে পৰিগণিত হৈছে ইয়াৰ 4টামান ভেৰাইটি উপলব্ধ আমিও যোগান ধৰোঁ কিন্তু তাৰ গোটেইকেইটাৰ ভিতৰত এইটো অৱশ্যে থাইলেণ্ডৰ থাই ভেৰাইটি আমাৰ যিটো থাইলেণ্ডৰ বগৰীৰ কিন্তু থাই ভেৰাইটি বুলি আমি কওঁ আৰু এটা আছে এপল বেৰ বুলি কোৱা হয় যিটো কাশ্মীৰ এপল বেৰ বুলি কোৱা হয় দেখিবলৈ অলপ গোল দেখিবলৈ আপেলটোৰ নিচিনা কেঁচা আপেলটো যেনেকুৱা হয় তেনেকুৱা দেখিবলৈ হয় আৰু সেইটোৱে ব্যৱসায় গোটেইকেইটা ভেৰাইটিৰ ভিতৰত সেই ভেৰাইটিটো বেছি পপুলাৰ হোৱা আমি দেখিছোঁ ব্যৱসায় ভিত্তিত লাভজনক হোৱা দেখিছোঁ গতিকে আপোনালোকৰ যদি হাতত মাটি আছে তেনেহ'লে স্বাভাৱিকতে আপোনালোকে ব্যৱসায় ভিত্তিত এইটো ক্ৰপ আপুনি কৰিব পাৰে আৰু বগৰী কৰিবৰ কাৰণে যিখিনি যোগানো লাগে বিশেষকৈ পুলি যিটো যোগান দৰকাৰ হয় সেইটো আপোনালোকে আমাৰ হাততো পাব বা এনেও আপুনি কমাৰ্চিয়েল যিকোনো নাৰ্চাৰীত আপুনি ভাল জেগাত ইয়াৰ পুলি উপলব্ধ খালি এটা কথা মন কৰিব ইয়াৰ যিটো তলৰ যিটো আমি যদি যে গ্ৰাফটিং যেতিয়া গছ হয় তলৰ পৰা যিটো গছ ওলায় যিটো জংঘলী গছ ওলায় সেইটো সময়ে সময়ে ভাঙি দিব লাগে প্ৰায় এবছৰ মানলৈ ইয়াৰ ওলোৱা দেখা যায় আৰু আটাইতকৈ ভাল কথা কি এবছৰৰ ভিতৰত আমি উৎপাদন হোৱা দেখোঁ অৱশ্যে ব্যৱসায়িক ভিত্তিক এবছৰত লাভজনক নহয় প্ৰথম ক্ৰপটোৰ কাৰণেহে মই কৈছোঁ এইজোপা গছ আপুনি যিজোপা দেখিছে এইজোপা দ্বিতীয় বা তৃতীয় বছৰৰ গছ গতিকে ইয়াৰ কথাটো বেলেগ অকণমান হাইট হৈছে আৰু ফলটো হৈ যোৱাৰ পিছত এবাৰ পূৰণ কৰিব লাগে গতিকে ব্যৱসায়িক আমি সুবিধা পালে আপোনালোকক জনাম কেনেকৈ ব্যৱসায় ভিত্তি কৰিব লাগে সেইটো বেলেগ এটা কথা বাৰু ইয়াৰ উপৰিও এইকেইটা ক্ৰপে মই চকুৰ আগত যিকেইটা পৰিলে সেইকেইটা মই চিনাকি কৰিলোঁ কল থকা আমি নিজে দেখিছোঁ হোৱা বগৰী আমি হোৱা নিজে দেখিছোঁ পাপাই আমি নিজে হোৱা দেখিছোঁ এইকেইটা অত্যন্ত সুন্দৰ ইয়াৰ উপৰিও অসমত আজিকালি বিভিন্ন লোকে বিশেষকৈ ড্ৰেগন ফ্ৰুট কৰিবলৈ লৈছে ড্ৰেগন ফ্ৰুটটো আমাৰ ইয়াৰ চিনাকি ফুল নাছিলে তথাপিতো মই দেখিছোঁ আজি 2-3 বছৰৰ পৰা ড্ৰেগন ফ্ৰুট আহিছে লোকেল ফ্ৰুটটো অত্যন্ত সুন্দৰ কেইবাটাও ভেৰাইটি পোৱা যায় আৰু তাৰ ভিতৰত যিটো ৰঙা ভেৰাইটি সেইটোও সুন্দৰ বা যিটো বগা ভেৰাইটি সেইটো খাবলৈ প্ৰায় একেই দেখাত খালি ড্ৰেগন ফ্ৰুটৰ ৰঙা ভেৰাইটিটো অকণমান দেখিবলৈ ধুনীয়া
গতিকে সেইকেইটাও কৰিব পাৰি। ইয়াৰ পিছত ৱাটাৰমেলন কৰা দেখা গৈছে, তৰমুজৰ বিভিন্ন প্ৰজাতি আজি অসমত উৎপাদন হোৱা দেখা গৈছে। যে আপোনাৰ যদি বালিচহীয়া মাটি আছে, আপোনাৰ নৈ পাৰৰ বালিচহীয়া মাটিত আপোনাৰ অত্যন্ত সুন্দৰ হিচাপে তৰমুজ হোৱা দেখা গৈছে। এতিয়া বহুত আপোনাৰ ষ্ট্ৰবেৰী খেতি কৰা দেখা গৈছে। এইটো অতি শুভ লক্ষণ যে কমাৰ্চিয়েল ক্ৰপবিলাক অসমৰ মানুহে আঁকোৱালি লৈছে আৰু আপোনালোকে ভাবিছোঁ আঁকোৱালি ল'ব। আৰু এই সম্পৰ্কে যদি কিবা যোগাযোগ কৰিব লাগে আমাৰ লগত যোগাযোগ কৰিব। আৰু ইয়াৰ কিনি যদি আপুনি পুলি বাতি এনেকুৱা কিবা যদি আমি সুবিধা কৰি দিব পাৰোঁ আপোনালোকক, আমিও অত্যন্ত আনন্দিত হ'ম। আৰু মই ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। মই ভাবোঁ যে এই ভোগালীৰ বিহুত আপুনি এটা পণ লওক, যাতে এনেকুৱা এটা আপুনি ব্যৱসায় ভিত্তিত এটা ক্ৰপ কৰি আপোনাৰ লগতে ওচৰ চুবুৰীয়াক সকলোকে সহায় কৰিব পাৰে। ধন্যবাদ আজিৰ বাবে।